শুক্ৰবাৰে দিনৰ 2 বজাত 14 দিনত ভৰি দিলে উপজিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চলি থকা চিচি বৰগাঁৱৰ ৰাইজৰ প্ৰতিবাদে কাণ সাৰ নাই প্ৰশাসনৰ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা পুনৰ অসমৰ মুখ্যমন্ত্ৰী আৰু জিলাৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৰাইজৰ। সদ্য ঘোষিত চিচি বৰগাঁও উপজিলাৰ মুখ্য কাৰ্যালয় চিচি বৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা 30 ডিচেম্বৰৰ পৰা চলি থকা চিচি বৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি 14 দিনত ভৰি দিলে। প্ৰতিদিনে চিচি বৰগাঁৱৰ আকাশ বতাহ কপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ ধ্বনি। প্ৰতিদিনেই বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰক পত্ৰ। কিন্তু আজিলৈকে গা লৰা নাই জিলাৰ প্ৰশাসন অথবা সাংসদ বিধায়কৰ। 14 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখাৰ চিচি বৰগাঁৱৰ ৰাইজৰ বিননি শুনিবলৈ এবাৰো আহৰি পোৱা নাই জিলা প্ৰশাসনে। ইফালে আগন্তুক ভোগৰ উৎসৱ ভোগালীৰ প্ৰতি লক্ষ্য ৰাখি অহা 17 জানুৱাৰীলৈকে সামৰিকভাৱে অবিৰত প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ সিদ্ধান্ত মৰ্মে স্থগিত ৰাখিছে চিচি বৰগাঁও উপজিলাৰ কাৰ্যালয় দাবী সমিতিয়ে। চিচি বৰগাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে যে যিহেতু আগন্তুক ভোগালী বিহু মাঘৰ বিহু, গতিকে বিহুৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু ভোগৰ উৎসৱ আমি ইয়াতে সকলো আমি অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে বসবাস কৰোঁ, গতিকে মাঘৰ বিহুটো আমাৰ অতি আপোন। গতিকে আমি সকলোৱে মাঘৰ বিহু উদযাপন কৰিব লাগিব আৰু মাঘৰ বিহু উদযাপন আমি কৰাৰ লগতে আমাৰ মনত যি ক্ষোভ আছে এই ক্ষোভ অব্যাহত থাকিব, আমি প্ৰতিবাদ কৰি থাকিম। কিন্তু সাময়িকভাৱে আমি চিচি বৰগাঁও বৃহত্তৰ চিচি বৰগাঁও ৰাইজে আমাৰ যি উপজিলা মুখ্য কাৰ্যালয় চিচি বৰগাঁৱতে স্থাপনৰ দাবীত যি প্ৰতিবাদ চলি আছে, এই প্ৰতিবাদ আমি অহা 17 তাৰিখলৈকে আমি সাময়িকভাৱে স্থগিতাদেশ দিছোঁ, স্থগিত ৰাখিম আৰু অহা 18 তাৰিখৰ পৰা পুনৰ চিচি বৰগাঁও ৰাইজে একত্ৰিতভাৱে পুনৰ প্ৰতিবাদ কৰিব। পুনৰ চিচি বৰগাঁও উপজিলা মুখ্য কাৰ্যালয়তো চিচি বৰগাঁও স্থাপনৰ দাবী প্ৰতিবাদ কৰিব। আমাক আজি চক্ৰ বিষয়া মহোদয়ে অলপ আগতে আমাক লগ কৰিছিল, তেখেতে কথা দিছে যে জিলা আয়ুক্তৰ লগত আমাৰ কিছু আলোচনা কৰাই দিয়া কথা তেখেতে কিছু সংকেত দিছে। গতিকে আমি আশাবাদী যদিহে জিলা আয়ুক্তৰ লগত আমাৰ আলোচনা হয়, যদি সেই আলোচনা কিবা সুফল পাওঁ, তেতিয়াহ'লে আমি চিচি বৰগাঁও ৰাইজে এই আন্দোলন সম্পূৰ্ণৰূপে আমি স্থগিত কৰিম। যদি আমি কোনো সুফল নাপাওঁ পুনৰ এই আন্দোলন কৰিম। চিচি বৰগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব, এয়া আমাৰ প্ৰথম কথা, এয়া আমাৰ শেষ কথা। গতিকে চিচি বৰগাঁওবাসী ৰাইজে যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ অব্যাহত থাকিব। কাৰণ আপোনালোকে জানে যে সাংসদ ডাঙৰীয়াই আৰু বিধায়ক ডাঙৰীয়াই চিচি বৰগাঁও উন্নয়নৰ কাৰণে কোনো কাম কৰা নাই। চিচি বৰগাঁৱৰ পৰা তেখেতলোকে উন্নয়নৰ পুঁজি অন্য স্থানলৈ লৈ গুচি গৈছে। আপোনালোকে যদি সামগ্ৰিক চিচি বৰগাঁৱৰ পৰিৱেশসমূহ চায় তেতিয়াহ'লে দেখিব যে আমাৰ চুমনি যোৱা যিটো ৰাস্তা একেবাৰে ভগা চিগা, বাৰিষা হ'লে সেই ৰাস্তা পানী হয়। ঠিক তেনেকৈ চিচি বৰগাঁৱৰ পৰা যদি আমগুৰিলৈ যোৱা ৰাস্তাটো চায় তেতিয়াহ'লে তাত পানী হয় বা ভগা চিগা। যদি গাই নদীৰ মথাউৰি আপোনালোকে চায়, গাই নদীৰ মথাউৰি ভাগি আমাৰ 30-35খন গাঁও বাৰিষা বানৰ কবলত থাকিবলগীয়া হয় বা এনেকুৱা ধৰণৰ চিচি বৰগাঁৱৰ যি সমস্যা, এই সমস্যাসমূহ এইটো কাৰণেই সৃষ্টি হৈছে কাৰণ চিচি বৰগাঁও ব্ৰিটিছৰ দিনৰ ঠাই। এই ঠাইডোখৰক আমাৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে অৱজ্ঞা কৰি আহিছে, চিচি বৰগাঁও ৰাইজক প্ৰতাৰণা কৰি আহিছে আৰু চিচি বৰগাঁৱক লৈ তেখেতলোকৰ দীৰ্ঘদিন এটা ষড়যন্ত্ৰ আছে। এই ষড়যন্ত্ৰবোৰ তেখেতলোকে কৰি অহাৰ কাৰণে আমাৰ চিচি বৰগাঁও মানুহৰ উন্নয়ন নাই। গতিকে চিচি বৰগাঁও মানুহ এতিয়া সজাগ সচেতন হৈছে, চিচি বৰগাঁও মানুহে উন্নয়ন বিচাৰিছে। গতিকে চিচি বৰগাঁৱৰ পৰা যদি কোনোবাই উন্নয়নত বাধা দিব খোজে তেতিয়াহ'লে চিচি বৰগাঁও ৰাইজ এতিয়া বহি নাথাকে। এই ঘোষণা আমি কৰিছোঁ। গতিকে সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক ভুৱন পেগু ডাঙৰীয়া, সময় বোলা বস্তুটো বৰ ইণ্টাৰেষ্টিং। আপোনালোকৰ এদিন সময় আহিব, চিচি বৰগাঁও ৰাইজক কৰা প্ৰতাৰণা প্ৰত্যুত্তৰ চিচি বৰগাঁওবাসীয়ে দিব। নিশ্চিতৰূপে আমি আজি আলোচনা কৰিছোঁ অহা 18 তাৰিখে পুনৰ আমি ইয়াতে অৱস্থান ধৰ্মঘট কৰিম আৰু অহা 18 তাৰিখে আমাৰ সিদ্ধান্ত হ'ব যে আন্দোলনৰ গতিপথ কি হ'ব, আন্দোলন কেনেকৈ আগুৱাই নিয়া হ'ব। অহা 18 তাৰিখে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীতে সিদ্ধান্ত লোৱা হ'ব। আৰু এটা কথা স্পষ্ট যে আন্দোলন সদায় অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সীমাবদ্ধ নাথাকে। আন্দোলন ৰাজপথলৈ যাব, আন্দোলন জিলা আয়ুক্ত কাৰ্যালয়লৈকে যাব। এই ঘোষণা আমি চিচি বৰগাঁও উপজিলা দাবী সমিতি হৈ আজি কৰিছোঁ। গতিকে সময় থাকোঁতে কথাবোৰ জিলা আয়ুক্ত ডাঙৰীয়াই বুজি লওক। তেখেতে কাৰোবাৰ পুতলা হৈ কাৰোবাৰ নিৰ্দেশত চিচি বৰগাঁও উন্নয়নত যদি বাধা দিয়ে তেতিয়াহ'লে চিচি বৰগাঁও ৰাইজে তেখেতকো প্ৰত্যুত্তৰ দিবৰ কাৰণে এতিয়া সাজু আছে।